যেহেতু মই বৰ্তমান উপস্থিত আছোঁ চিলাহতী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমপুৰত আৰু বৰমপুৰ গাঁৱৰ যিহেতু এটা যি মূল পথ এই পথৰ যি অৱস্থা দুৰৱস্থা এই পথৰ দুৰৱস্থা পৰিৱেশ আমি দেখুৱাম আজি যিহেতু ক'ব লাগিব যে বাৰিষাৰ কালত একমাত্ৰ এইখনেই পথ যিহেতু 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মালিনীপুৰ পঞ্চায়তলৈ যোৱা একমাত্ৰ এই পথ আৰু এই পথ আছিল পকী পথ কিন্তু আজি এই পকী পথৰ যি দৃশ্য এই দৃশ্য সম্পূৰ্ণ আজি পানীৰ তলত যেহেতু বোকাময় পৰিৱেশ আৰু এই বোকাময় পৰিৱেশৰ মাজেদিয়ে যি ব্ৰহ্মপুৰ চিলা ব্ৰহ্মপুৰ আৰু ইয়াৰে বহুকেইখন গাঁও এই গাঁৱৰ পৰা যেহেতু ব্ৰহ্মপুৰ চিলা ব্ৰহ্মপুৰ জিপু গগৰা হৈ মালিনীপুৰ গাঁও পঞ্চায়তলৈ সংযোগী একমাত্ৰ এই পথ আৰু এই পথ আছিল পকী পথ কিন্তু এই পকী পথ সম্পূৰ্ণ এতিয়া পানীৰ তলত সম্পূৰ্ণ পানীৰ তলত বিচ্ছিন্ন হৈ গৈছে আজিৰ পৰা কেইবা বছৰ ধৰি এইখন পথ আজি পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ কাৰণে এই অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে আজি পকী পথৰ সলনি বোকাময় পথৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে এই দৃশ্য আমি দেখুৱাম আৰু বহু এনেধৰণৰ পথ আছে এই পথবিলাকৰ এটা এটাকৈ আমি দেখুৱাবৰ কাৰণে যত্ন কৰিম নিশ্চয় এই দৃশ্য আপোনালোকে মন কৰিছে আৰু ইয়াৰে স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি কথা পাতিম যেহেতু যি আমি দৃশ্য দেখিছোঁ ৰাস্তাৰ দৃশ্য যেহেতু এটা সময়ত এই পথেদিয়ে পকী পথ আছিল কিন্তু পকী পথৰ দৃশ্য আজি সম্পূৰ্ণ ছিন্ন বিচ্ছিন্ন হৈ গৈছে তাৰ ওপৰেদি পানী আজি বাগৰি গৈছে ইয়াত থকা কেইবাখনো ঘৰ আমি দেখিছোঁ এতিয়া নিমামা পৰিৱেশ কি ক'ব এই ক্ষেত্ৰত হয় আজি আমি ইয়াতে আমি গোটা স্বতন্ত্ৰ ধেমাজি জিলাৰ সমিতিৰ এটি সজাতি দল আমি ইয়াতে আজি উপস্থিত হৈছোঁ ইয়াৰ এই চিলা ব্ৰহ্মপুৰ আপোনাৰ জিপু ঘগৰা অঞ্চলত ইয়াৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা অভিযোগ যে ইয়াত ৰাস্তাৰ মানে সমস্যা হৈ আছে আৰু জনপ্ৰতিনিধিসকল ইয়াত উপস্থিত নহয় বুলি সেইবাবে আমি গোটা স্বতন্ত্ৰৰ এটা দল আমি আজি ইয়াত আহি উপস্থিত হওঁতে সঁচাকৈ দেখিলোঁ যে আপোনাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আপোনাৰ চিলাকুটি পঞ্চায়তৰ পৰা সোমাই অহা যিটো ৰাস্তা সেই ৰাস্তাইদি আপোনাৰ ব্ৰহ্মপুৰ চিলা ব্ৰহ্মপুৰ হৈ জিপু ঘগৰা হৈ আপোনাৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ পৰা আপোনাৰ চিলাপথাৰ মানে এই লিকাবালি সংযোগী মানে পথ ইয়াৰ পৰা ওলায় সেই পথটিৰ অৱস্থা আপোনালোকে দেখিছে যে কেনেকুৱা বোকাময় ইয়াত মানে হৈ আছে এই ৰাস্তাইদি আপুনি গাড়ীৰ বা এম্বুলেন্সৰ কথা বাদ দিয়ক চাইকেল চলাই যাব নোৱাৰে আজি আমি খোজকাঢ়ি আপুনি চেণ্ডেল খুলি মানে বোকাই দি আমি আহিছোঁ এই অঞ্চলত সঁচাকৈ দুখ লাগিছে ইয়াত ৰাইজৰ আমি যেনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আমি দাবী জনাইছোঁ যে আমি বিভিন্ন সময়ত আমি দেখোঁ যে তেখেতসকলে বিভিন্ন ডাঙৰ সভা সমিতি তেখেতসকলে উন্নয়নৰ কথা কয় আমি অসমত মানে ধুনীয়া ৰাস্তা বনাইছোঁ বাট আমি বনাইছোঁ হয় বনাইছে এই চৰকাৰ অহাৰ পৰা আমি দেখিছোঁ যে বিভিন্ন ঠাইত তেখেতসকলে ধুনীয়া ৰাস্তাও তেওঁলোকে বনাইছে বিভিন্ন অঞ্চলত আমি উন্নয়ন দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ তেখেতসকলে নিৰ্মাণ কৰিছে সেইটো উন্নয়ন হৈছে কিন্তু অকল যে ৰাষ্ট্ৰীয় ঘাইপথ বা ধুনীয়া ৰাস্তা বনালেই নহ'ব এই গাঁওসমূহৰ যি বানপানীৰ সমস্যা আপোনালোকে সমাধান কৰক ইয়াত ৰাস্তাৰ সমস্যা আছে এই সমাধান কৰক বুলি আমি বাৰে বাৰে দাবী জনাই আহিছোঁ কিন্তু একো কাণ খাৰ দি আমি দেখিবলৈ পোৱা নাই সেইবাবে আমি চৰকাৰক দাবী জনাইছোঁ যে এই অঞ্চলত বসবাস কৰা ৰাইজৰ আপোনাৰ বানপানীৰ সমস্যা ইয়াত মাটিৰ সমস্যা আৰু ৰাস্তাৰ সমস্যা অতি শীঘ্ৰে তেখেতসকলে সমাধান কৰিব বুলি আৰু ইয়াৰে স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম ইয়াতে আমি দেখা পাইছোঁ যে কেইবাখনো ঘৰত এতিয়া মানুহ নাই আচলতে ইয়াৰ পৰা এই মানুহবিলাক ক'ত গৈছে আৰু কিমান বছৰ আগতে ইয়াৰ পৰা গুচি গৈছে ইয়াৰ পৰা 5-6 বছৰ হ'ল ইয়াৰ পৰা গুচি যোৱা 6 বছৰ আজি কোপতে ইয়াত আমাৰ ভুৱন পেগুৰ গৃহভূমি জিলা এইটো গৃহভূমি প্ৰধান বৰুৱাৰ গৃহভূমি জেগা এইটো একদম ওচৰতে টিঙৰ পানী তেওঁৰ চালৰ পানী আমাৰ ইয়াত পৰে 1963 পৰা ইয়াত বসবাস কৰি আহিছে আজি কোপতে ইয়াত বিজেপি চৰকাৰে একো দিয়া নাই এই ৰাস্তা আগত কিন্তু আমি দেখা পাইছোঁ এইটো পকী ৰাস্তা আছে পকী ৰাস্তা ইয়াত পাকা আছে এতিয়া খুচৰি চাওক এই পাকা আছে পানী বৈ যোৱা গোটেই পাকা কিন্তু ৰাস্তাৰ ওপৰেদি পানী যায় পানী আৰু পলক এই আঁঠু পানী এই যোৱাকালি ইয়াত এককাল পানী আছিলে বাৰিষা কেনেকৈ অহা যোৱা কৰিম এই সমস্যাটো আমি ভুৱন পেগু ডাঙৰীয়াক আৰু প্ৰধান বৰুৱা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ আৰু পীয়ুষ হাজৰিকা বান নিয়ন্ত্ৰণ মন্ত্ৰী তেওঁক সকীয়াই দিছোঁ এই জেগাটো অতি সোনকালে 26ৰ ইলেকশ্যনৰ আগত এই জেগা ভাল কৰক কি কৰিব লাগে নহ'লে আমি ভোট বৰ্জন কৰিম এই জেগাত সোমাবলৈ কেম্পিং কৰিবলৈ নিদিওঁ এই জেগাত ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যিহেতু এই অঞ্চলখন যিহেতু 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মালিনীপুৰ পঞ্চায়তলৈ যোৱা একমাত্ৰ পকী পথ আৰু এই পকী পথ আজি ছিন্ন বিচ্ছিন্ন হৈ গ'ল আৰু পানী একমাত্ৰ এই পথৰ ওপৰেদি এতিয়া পানী বাগৰি যোৱা নিশ্চয় আপোনালোকে মন কৰিছে দৃশ্য দেখি পাইছে আৰু কেইবাখনো ঘৰ এই পথৰ ওচৰতে আছিল কিন্তু আজি নদী অহাৰ কাৰণে ইয়াৰ পৰা বহু ঠাইত আঁতৰি যোৱা নিশ্চয় দেখা গৈছে আৰু এটাই উল্লেখ কৰিছে 26ৰ আগত বিধায়ক আৰু সাংসদ
এই অঞ্চলখনত পৰিদৰ্শন কৰি ইয়াৰ থকা যিবোৰ জ্বলন্ত সমস্যা সমাধান কৰিবৰ কাৰণে আহ্বান কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।